প্ৰথমতে সকলো দল সংগঠন তিতাবৰ সমূহ ৰাইজক অসমৰ যিমান য'ত দল সংগঠন সকলোৱে মোক ছোৱালীজনী ন্যায়ৰ কাৰণে ইমান সহায় সহযোগ কৰিছে তাৰ কাৰণে মোৰ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু ছোৱালীজনী যাতে মোৰ ন্যায় পায় মুখ্যমন্ত্ৰীলৈ মই এটা অনুৰোধ জনাইছোঁ, ছাৰ আপুনি মোৰ ছোৱালীজনী হৈ ন্যায় দিয়ক ছাৰ। একমাত্ৰ মোৰ এজনীয়ে ছোৱালী আছিলে, আগলৈ পিছলৈ আৰু মোৰ কোনো নাই, একমাত্ৰ মোৰ ছোৱালী এজনী আছিলে। আপুনি ছাৰ দেখিছোঁ আপুনি এইবোৰ কামত বহুত খৰতকীয়াকৈ আপুনি দোষীক শাস্তি দিয়ে, সেইকাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ ছাৰ আপুনি মোৰ এই ছোৱালীজনীৰ কাৰণে আপুনি মোক সেই দোষীজনক কঠোৰ পৰা কঠোৰ শাস্তি দিয়ে যেন আমি তেতিয়ানে শান্তি পাম অলপ ছোৱালীজনীৰ কাৰণে। জগত সিং নামৰ এজন বৰ্বৰ নৃশংস ঘাতকৰ হাতত প্ৰাণ হেৰুওৱা নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী বিপ্লৱী দাসৰ দেউতাকে আজি এই সংবাদমেল সম্বোধন কৰিছে। তেখেত আজি এটা আৱেগিক মুহূৰ্তত আছে। তেখেতে আচলতে যিখিনি মনৰ কথা সেই কথাখিনি আচলতে সন্মুখত দাঙি ধৰিবৰ কাৰণে তেওঁ আচলতে ভাষা বিচাৰি পোৱা নাই। আজিয়েই নহয়, এই বিগত 7 তাৰিখৰ পৰা প্ৰত্যেকটো দিনেই তেখেতসকলে আচলতে মৰি যি আছে নিজৰ এজনী গাভৰু যি হেৰুৱাবলগীয়া তেওঁলোকে হৈছে। গতিকে সেই মৰ্মবেদনা নিশ্চয় প্ৰত্যেকজনেই বুজি পাব। তেখেতে আচলতে তেখেতৰ বক্তব্যত এইকেইটা কথা ক'ব বিচাৰিছে যে প্ৰশাসনৰ মুৰব্বীসকলে আহি প্ৰতিবাদস্থলীতে সেইদিনাখন আচলতে গোটেই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে আৰু খুব সুন্দৰকৈ আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। কিন্তু পৰিয়ালে এতিয়ালৈকে এই কথাখিনি গম পোৱা নাই যে তদন্ত প্ৰক্ৰিয়াটো বৰ্তমান কি পৰ্যায়ত আছে, কেনেধৰণে তদন্ত হৈছে, তাত পৰিয়ালৰ পৰা কিবা সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন আছে নেকি, সেই বিষয়বিলাক তেওঁলোকে একো অৱগত হোৱা নাই। তেখেতসকলকো বিভিন্ন মানুহে বিভিন্ন ধৰণৰ কথা বতৰা সোধে বা তেখেতসকলৰ প্ৰথম কথা হ'ল নিজৰ ছোৱালীজনীৰ জড়িত যেতিয়া বিষয় সেই বিষয়খিনি তেওঁলোকৰ জানিবলৈ ইচ্ছা যায়। গতিকে আমাৰ আৰক্ষী প্ৰশাসন জিলা প্ৰশাসনৰ প্ৰতি অনুৰোধ যে যিখিনি বিষয় তদন্তৰ খাতিৰত প্ৰকাশ কৰাটো একেবাৰে অসম্ভৱ, সেইখিনিৰ বাহিৰে যিখিনি বিষয়ত আচলতে বক্তব্য ৰাখিব পৰা যায় সেই বিষয়খিনি আচলতে পৰিয়াল বা ইয়াৰ লগত জড়িত সংশ্লিষ্ট বিষয়সমূহৰ লগত জড়িত সংশ্লিষ্ট দল সংগঠন বা ৰাইজকো অৱগত কৰাটো দৰকাৰ বুলি আমি ভাবোঁ বা পৰিয়ালেও সেই কথাটো ভাবিছে। গতিকে আমি জিলা প্ৰশাসন আৰক্ষী প্ৰশাসনৰ প্ৰতি এটা অনুৰোধ জনাইছোঁ। লগতে যিটো আচলতে প্ৰথমৰ পৰাই দাবী উত্থাপন হৈ আহিছে যে এনেকুৱা ধৰণৰ এটা বৰ্বৰ নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত অপৰাধীজন যাতে কোনো কাৰণতে 3 মাহৰ মূৰত জামিন লৈ মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে, সেই কথাটো নিশ্চিত কৰিব লাগিব আৰক্ষী প্ৰশাসনে। গতিকে সেই গোটেই প্ৰক্ৰিয়াটো আচলতে এখন ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰি দোষীক যাতে অতি কম সময়ৰ ভিতৰতে কঠোৰৰ পৰা কঠোৰতম শাস্তি ফাঁচি কাঠত ওলমাব পৰা যায় সেই ব্যৱস্থাটো কৰিব লাগিব। ককাকৰ সমতুল্য এজনে এনেকুৱা ধৰণৰ খেলা কৰিলে, গতিকে মই প্ৰথমতে তেওঁক এই সংসাৰত তেওঁক মই কিন্তু ফাঁচিৰ কথাটোহে মই প্ৰথমতে আনিম। কিন্তু যদি ফাঁচি নিদিয়ে কিন্তু সেইটো খুব ডাঙৰ কথা হ'ব। সেইটো কথাত কিন্তু আমাৰ কি কয় যদিহে ফাঁচি কাঠত ওলমায় তেতিয়া আমাৰ উঠি অহা চামৰ কাৰণে এটা আদৰ্শৰ হেৰি হ'ব। আমি এতিয়া বহুত দেখিছোঁ আমাৰতো মহিলা বিপ্লৱীৰ ন্যায় নালাগে, আমাক মহিলাসকলৰো ন্যায় লাগে। আজিলৈকে আমাৰ যিবিলাক মহিলা ধৰ্ষণত ইমান ডাঙৰ হেৰি এটা হৈ গ'ল, কিন্তু আমি আজিলৈকে আমি মহিলাসকলে আমি ন্যায় পোৱা নাই। কিন্তু আজিকালি যদিও হেৰি হয় মানুহৰ এতিয়া কি কয় জগত সিঙৰে এতিয়া যিবিলাক হেৰি হৈ আছে তেওঁলোককো এতিয়াতো দীঘল হাত আছে, দীঘল হাতবোৰ মেলি দিছে। তেওঁ বোলে বহুত ধৰণে সেইধৰণে ন্যায় পাই আছে, হেৰি কৰি আছে। তেখেতৰ যিবিলাক এইবিলাক কৰ্ম যিবিলাক হেৰি তেওঁ বোলে তন্ত্ৰ মন্ত্ৰ হিচাপেও বোলে বহুতো হেৰি আছে। আজিকালিৰ দিনত তন্ত্ৰ মন্ত্ৰ সেইবিলাক থাকে নেকি? সেইকাৰণে সেইবোৰ তেওঁ এইবিলাক আশ্ৰম আছে, তেওঁ সেইখন কি আশ্ৰম তেওঁহে চিনি পায়। আশ্ৰম বুলিলে আজিকালি যে খুব সৎ কামৰে আশ্ৰম তেনেকুৱা নহয়, আজিকালি বিভিন্ন ধৰণৰ আশ্ৰম আছে। গতিকে মোৰ মতে সেইখন আশ্ৰমখন উচ্ছেদ কৰিব লাগে আৰু তেখেতক মই বাৰে কৈছোঁ তেনেকুৱাবোৰ মানুহ থাকিব নালাগে। তেওঁক মই কিন্তু ফাঁচি কাঠৰহে ওলমোৱাৰ কথাটো মই কি কয় বেছিকৈ মই জোৰ দিছোঁ। হত্যাকাৰী জগত সিঙে স্বীকাৰ কৰিছে যে তেওঁৱে হত্যাকাণ্ড সংঘটিত হৈছে। গতিকে এই নৃশংস হত্যাৰ শাস্তি একমাত্ৰ ফাঁচি। গতিকে আমি পুলিচক আহ্বান জনাইছিলোঁ, দাবী জনাইছিলোঁ যে এই তিতাবৰ মহকুমা আৰক্ষীৰ ওপৰত যিহেতু অভিযোগ আহিছে, তিতাবৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে
জগত সিঙক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ আহিছিল। গতিকে তিতাবৰ মহকুমা আৰক্ষী আৰু এডমিনিষ্ট্ৰেশ্যনক গোটেই তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰত ৰাখিব লাগে। আৰু সেই কথাটো আমাক সেইদিনাখন আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে আমাক দিছিল। আৰু আমি ভাবিছোঁ সেইমতেই চাগে তেওঁলোকক আঁতৰত ৰখা হৈছে, তিতাবৰ মহকুমা পুলিচ আৰু মহকুমা প্ৰশাসনক। দ্বিতীয়তে আমি কৈছিলোঁ যে এই ফাঁচীৰ কাৰণে যিখন চাৰ্জশ্বিট দিব লাগে, এই চাৰ্জশ্বিটখন যাতে কোনো কাৰণত ঢিলা নহয়, এখন কটকটীয়া চাৰ্জশ্বিট, সাক্ষী আৰু প্ৰমাণ সকলো যাতে তন্নকৈ গ্ৰহণ কৰি তাত উল্লেখ কৰি দিয়া হয়, যাতে জগত সিঙৰ শাস্তিটো ফাঁচী হওক আৰু খৰতকীয়া হওক, আৰু এই ফাঁচীৰ পৰা এটা দৃষ্টান্ত হওক, উদাহৰণ হওক, পৃথিৱীত যাতে আৰু কোনেও এনেকৈ আশ্ৰম খুলি এনেকৈ ছাত্ৰী বা মহিলাক ধৰ্ষণ কৰি হত্যা কৰিবলৈ যাতে কোনেও চিন্তাও কৰিব নোৱাৰে, সেই দাবীটো আমি জনাইছিলোঁ। দ্বিতীয় কথাটো আছিলে যে আশ্ৰম খুলি যি যৌন অভিসাৰ চলাই আহিছিল জগত সিঙে, সেই আশ্ৰমখন সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে। আমি কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে আন আন ঠাইত বিভিন্ন ধৰ্মীয় অনুষ্ঠান উচ্ছেদ কৰে বা বিভিন্ন ধৰণৰ অবৈধ ঘৰ দুৱাৰ ভাঙি উচ্ছেদ কৰে, সেই ধৰণেৰে এই উচ্ছেদখনকো সেই তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে আৰু সেই উচ্ছেদখন ভাঙি দিব লাগে। বৈধ অবৈধ কথা নাই, যিহেতু অবৈধ কাম হৈছে সেই আশ্ৰমখন ভাঙিবই লাগিব, আমি সেই দাবী দিছিলোঁ। তৃতীয়তে আমি এটা কথা কৈছিলোঁ যে এই যিগৰাকী আৰক্ষী বিষয়া তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰিলে নহ'ব, তেওঁক চিৰদিনৰ কাৰণে চাকৰি কৰিব নোৱাৰা ব্যৱস্থাটো কৰিব লাগিব। কাক? OC লক্ষ্মণ কুমাৰ দাসক। এই তিনিওটা তেওঁলোকে পৰ্যায়ক্ৰমে কৰিম বুলি আমাক SSP ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ আৰু DC জিলা আয়ুক্তগৰাকীয়ে আমাক কথা দিছিলে। এতিয়া আমি আশা কৰি আছোঁ যে তেখেতলোকে হয়তো গোটেই কথাখিনি সঠিকভাৱে আগবঢ়াই নিছে। আমি শুনিবলৈও পাইছোঁ যে দণ্ডাধীশে আহি জগত সিঙৰ সম্পত্তি জোখমাখ কৰিছে, পৰীক্ষা নিৰীক্ষা কৰিছে, এইখিনি আমি শুনি আছোঁ। কিন্তু আপোনালোক সকলোৱে জানে যে সমগ্ৰ পৰিয়াল, অসমবাসী, ৰাইজ, আমি 27টাকৈ দল সংগঠন উদ্বিগ্ন হৈ আছোঁ যে তদন্ত প্ৰক্ৰিয়া সঠিক দিশত গৈছেনে নাই। কিন্তু আমি ভাবিছিলোঁ যে জিলা প্ৰশাসনৰ এটা মৌলিক দায়িত্ব, তেওঁলোকে পৰিয়ালৰ লগতে কথাখিনি জনাব লাগে আৰু দল সংগঠনক এই কথাখিনি জনাব লাগে যে সঠিক প্ৰক্ৰিয়া পৰ্যায়তে তদন্ত হৈছে, আমি যাতে সকলো আশ্বস্ত হ'ব পাৰোঁ, এই কথাখিনি জনাব লাগে। আজি পিতৃয়ে, বিপ্লৱী দাসৰ পিতৃয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছে। আমিও আটাইকেইটা দল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, দাবী জনাম যে আপুনি এই কথাটো পোনপটীয়া হস্তক্ষেপ কৰিব লাগে। আমিতো বিচাৰিছিলোঁ যে আপুনি যি ধৰণেৰে পুলিচক কয় যে কিছুমান অপৰাধী আছে এনেকুৱা নৃশংস অপৰাধ কৰে, তেওঁলোকক চুমা খাব নোৱাৰি, গতিকে পুলিচে নিজৰ ধৰণে এটা এক্সট্ৰা জুডিচিয়েল কিলিং কৰে, সেইটোকো আপুনি কয় যে এনেকুৱা অপৰাধীক আচলতে চুমা খাব নোৱাৰি, এই শাস্তিয়ে যোগ্য। আমি সেই শাস্তিও বিচাৰিছিলোঁ যদি সম্ভৱ হয়, কাৰণ জগত সিঙে যিটো ঘটনা ঘটাইছে, এই ঘটনাটো কোনো কাৰণত, কোনো পৰিস্থিতিত, কোনো কাৰণতে, কোনো ফালৰ পৰা 1 ছেকেণ্ডৰ কাৰণে মানি ল'ব পৰা ঘটনা নহয়। এইটো এটা উত্তৰ ভাৰতীয় সংস্কৃতি অসমলৈ নমাই আনিছে। আমি পুনৰবাৰ কৈছোঁ, এই ঘটনাক যদি পুলিয়ে পোখালিয়ে উঘালিব পৰা নাযায়, অসমৰ চুকে কোণে এই ঘটনা বিয়পি পৰিব। এনে হয়তো বহু পাখণ্ডই এনেকুৱা ধৰ্মীয় আশ্ৰম খুলি বহু নাৰীক নিৰ্যাতন চলাই আছে, যিটো আমি হাৰিয়ানাত দেখিছিলোঁ যে গুৰপ্ৰীত ৰাম ৰহিম নামৰ এজন ভণ্ড বাবাই তেওঁৰ আশ্ৰমলৈ মহিলাসকলক মাতি আনি ধৰ্ষণ কৰি হত্যা কৰিছে। 2-3 বছৰৰ পিছত নৰকংকাল উদ্ধাৰ হৈছে। সেই একেই ডিজাইনত লেট্ৰিনৰ গাঁতত পুতি থৈছিল বিপ্লৱী দাসক এই জগত সিঙে। এগৰাকী অনাঅসমীয়া ব্যক্তিয়ে UP, বিহাৰ, হাৰিয়ানাৰ ডিজাইনত এগৰাকী অসমীয়া যুৱতীক হত্যা কৰি লেট্ৰিনৰ গাঁতত পুতি থৈছে। সেই গাঁতটোত কেইবাযোৰো চেণ্ডেল থকাৰ কথা ইতিমধ্যে চৰ্চা হৈছে। সেই গাঁতটোৰ পৰা ডাঙৰ এডাল পাইপ নদীলৈকে যায় বুলি কোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ বহু ঘটনা আগতে সংঘটিত কৰা বুলি আমাৰ অঞ্চলত বহু প্ৰমাণ আছে। তাৰপিছত আমি জিলা প্ৰশাসনৰ পৰা, গৃহ বিভাগৰ পৰা যি ধৰণৰ কটকটীয়া তদন্ত আমি আশা কৰি আছোঁ, সেই তদন্ত যদিও হৈছে আমি জনা নাই। কথাটো খুব ক্লিয়াৰ, কি ধৰণে তদন্ত হৈছে, কি বস্তু চিজ কৰিছে, কি ধৰণে আগবঢ়াই নিছে, এই কথাখিনি পৰিয়ালে জনাটো মৌলিক অধিকাৰ। পৰিয়ালক কিয় জনোৱা হোৱা নাই? আমি পুনৰবাৰ কৈছোঁ যে দুয়োগৰাকী য়ং এণ্ড এনাৰ্জেটিক অফিচাৰ DC আৰু ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ, তেওঁলোকে ৰাইজৰ সন্মুখত কথা দি থৈ গৈছিল। সমগ্ৰ অসমৰ মানুহে দেখি আছিল, সংবাদ মাধ্যমে লাইভ টেলিকাষ্ট কৰিছিল, সমগ্ৰ ৰাইজে দেখি আছিল। গতিকে তাৰপিছত
হয়তো তেওঁলোকে কৰি আছে, কিন্তু আমি আশ্বস্ত হ'ব পৰা নাই। সেইকাৰণে আমি পুনৰবাৰ জনাইছোঁ, জিলা প্ৰশাসনে অনুগ্ৰহ কৰি হয় তেওঁলোকে ৰাইজক আৰু পৰিয়ালক আমন্ত্ৰণ জনাওক, নতুবা তেওঁলোকে পৰিয়ালৰ ওচৰলৈ আহক আৰু কি ধৰণে তদন্ত হৈছে আৰু কিবা যদি ৰাইজৰ পৰা সহযোগ লাগে সেই কথাটো তেওঁলোকে জনাব লাগে। আপোনালোকে চাব, অসম ৰাজ্যিক মহিলা আয়োগ, সেই আয়োগৰ নতুনকৈ দায়িত্ব পোৱা যিগৰাকী অধ্যক্ষা আঙুৰলতা ডাঙৰীয়ানী, প্ৰাক্তন বিধায়িকা, তেখেতে আজি 2 দিন পূৰ্বে গোলাঘাটত সজাগতা সভা পাতিছিল। নিশা আছিল, তাৰ পিছদিনাখন যোৰহাটতো আহি তেওঁ সজাগতা সভা পাতিছে, বাইক ৰেলী কৰিছে। আৰু ৰেলী কৰি আমি দেখিছোঁ যে তেওঁ কিছুমান কথাও কৈ আছে, যে যিবিলাক কথা আমি দেখিছোঁ, যে এটা মই তেখেতৰ ফেচবুকত এটা পোষ্ট পাইছিলোঁ, আপোনালোকে চাব, যে ঘৰৰ ভিতৰত হওক অথবা বাহিৰত হওক, যিকোনো সময়ত যিকোনো পৰিস্থিতিত যিকোনো হিংসাৰ দ্বাৰা পীড়িত মহিলাৰ বাবে আশ্ৰয়, আইনী সহযোগিতা আৰু প্ৰাথমিক চিকিৎসাৰ বাবে সখী নিবাসে ৰাজ্যখনৰ প্ৰতিখন জিলাত নিৰন্তৰভাৱে সেৱা আগবঢ়াই আহিছে। সেই বিষয়াববীয়াসকলৰ লগত তেওঁ বহিছে, তেওঁলোকক সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি কোৱা হৈছে। আঙুৰলতা ডেকা ডাঙৰীয়ানী এটা অভিযান লৈছে, সেই অভিযানটোৰ নাম আমি দেখিছোঁ যে মহিলাৰ অধিকাৰ সুৰক্ষা আৰু সমতাৰ বাবে অসম ৰাজ্যিক মহিলা আয়োগৰ বিশ্বাস যাত্ৰা। তেওঁ জিলাই জিলাই এই অভিযান চলাইছে আৰু তিতাবৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ দূৰত বা 15 কিলোমিটাৰ দূৰত তেওঁ সজাগতা সভা পাতি গৈছে। কিন্তু তেওঁ এক পাক বিপ্লৱী দাসৰ ঘৰলৈ অহাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে। সেইটো আজিৰ দিনটোত আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা। ইয়াৰ আগতো গোলাঘাট জিলাতো মিটিং কৰিছে, এগৰাকী যুৱতী বন বিভাগৰ বিষয়াৰ নিগ্ৰহৰ বলি হ'ল দশমী দ্বাৰা, তেওঁৰ ঘৰলৈও কিন্তু নগ'ল। তেওঁৰ ঘৰৰ পৰা 20 কিলোমিটাৰ দূৰত তেওঁলোকে সজাগতা সভা কৰি গৈছে। গতিকে চৰকাৰী ধনেৰে এই ধৰণেৰে এটা চৰকাৰী ভ্ৰমণ লৈছে, নাম দিয়া হৈছে বিশ্বাস যাত্ৰা, আৰু ৰাইজক ন্যায় দিয়াবৰ কাৰণে সজাগ কৰা হোৱা বুলি কৈছে। তেনেস্থলত এদিন পূৰ্বে নৃশংসভাৱে এটা পাখণ্ডই ধৰ্ষণ কৰি হত্যা কৰি যোৱা যদি যুৱতীৰ ঘৰতে খবৰ ল'বলৈ এটা পাক তেওঁ আহৰি নোলায়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ চৰকাৰী সংস্থাই কিবা কামত আছে নেকি? আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। গতিকে এই কথাটো আমি আঙুৰলতা ডাঙৰীয়ানীক আমি প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কিয় মাত নামাতে? বহু মহিলা, আজি মহিলা আয়োগ আছে, মহিলা বিভিন্ন ধৰণৰ চৰকাৰী পৃষ্ঠপোষকতাত সংগঠন আছে, তেখেতলোকে চৰকাৰী সা সুবিধা লৈ সংগঠন চলাই আছে। তেওঁলোকে কিয় বিপ্লৱী দাসৰ দৰে এগৰাকী ছাত্ৰীক নৃশংসভাৱে হত্যা কৰাৰ পিছত টু শব্দ এটাৰ মুখৰ পৰা কিয় ওলোৱা নাই? এই প্ৰশ্নটো আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ। গতিকে সকলো ৰাইজকে আহ্বান জনাইছোঁ, আহক আমি বিপ্লৱী দাসৰ ন্যায়ৰ কাৰণে মাত মাতো, বিপ্লৱী দাসৰ পৰিয়ালৰ কাষত থিয় দিওঁ, আৰু এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি জগত সিঙক দিয়া হওক, যি শাস্তিৰ জৰিয়তে অসম নহয়, ভাৰত নহয়, পৃথিৱীত যাতে এনেকুৱা কাম কৰিবলৈ কোনো সাহস নকৰে, সেই কথাটো আমি আহ্বান জনাইছোঁ। আৰু লগতে পুনৰবাৰ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়া, আপোনালোকে প্ৰতিটো কথাতে যি ধৰণেৰে আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভ কৰি বিভিন্ন ধৰণৰ কথাৰ প্ৰতিক্ৰিয়া, বিভিন্ন আৰক্ষী বিষয়াক নিলম্বনৰ কথা কয়, সেইধৰণে আমি আপোনাক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। বিপ্লৱী দাসৰ হত্যাকাৰী জগত সিঙে নিজেই কৈছে যে তেওঁৰ বহু মন্ত্ৰী বিধায়ক অফিচাৰৰ লগত হাত আছে। সেই ডাঙৰ ডাঙৰ মানুহবিলাকৰ হাতৰ কাৰণে তেওঁ যাতে তদন্ত প্ৰক্ৰিয়াটো ঢিলা হৈ নাযায়, তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰিবৰ কাৰণে দণ্ডাধীশে যি ধৰণেৰে গোটেইখিনি জোখমাখ কৰি ফুৰিছে মণ্ডল লৈ, সেই বাজেয়াপ্ত প্ৰক্ৰিয়াটো যাতে ক'ৰবাত ৰৈ নাযায়, সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ, আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ বিচাৰিছোঁ, আৰু DC আৰু SP মহোদয়ে পৰিয়াল আৰু দল সংগঠনৰ লগত যাতে ট্ৰান্সপাৰেণ্ট হয়, এই কথাটো যাতে খুব বিশ্বাসযোগ্য, আমি যাতে আশ্বস্ত হ'ব পাৰোঁ। কাৰণ উদ্বিগ্ন হৈ আছোঁ। আজি পৰিয়ালে প্ৰশ্ন কৰিছে, পৰিয়ালক ওচৰৰ ৰাইজে প্ৰশ্ন কৰিছে, আমাৰ দল সংগঠনে আমি শান্তিৰে থাকিব পৰা নাই। কাৰণ সেইকাৰণে আমি পুনৰবাৰ আহ্বান জনাইছোঁ, কি তদন্ত হৈছে, কিমান আগবাঢ়িছে, কি বস্তু চিজ কৰা হৈছে, কিমান মানুহক গ্ৰেপ্তাৰ কৰা হৈছে, চাৰ্জশ্বিট কি পৰ্যায়লৈ আগবঢ়াই নিয়া হৈছে, গোটেই কথাখিনি পৰিয়াল, স্থানীয় ৰাইজ আৰু দল সংগঠনৰ লগত আপোনালোকে আলোচনা কৰক।